GOC জেনেৰেল অৰ্গেনিক কেমিষ্ট্ৰি বা বেচিক অৰ্গেনিক কেমিষ্ট্ৰি বুলিও ক'ব পাৰি। অৰ্গেনিক কেমিষ্ট্ৰি অসমীয়াত ক'বলৈ গ'লে জৈৱ ৰসায়ন। এই জৈৱ ৰসায়নৰ কিছুমান বেচিক কথা আমি জানিব লাগিব। জৈৱ ৰসায়ন বুলি কওঁতে ইয়াত কিহৰ বিষয়েনো অধ্যয়ন কৰা হয় সেইটো কথাও আমি জানিব লাগিব। জৈৱ ৰসায়ন বুলি কওঁতে ইয়াত মূলতঃ কাৰ্বন যৌগৰ বিষয়ে অধ্যয়ন কৰা হয়। এতিয়া কাৰ্বন যৌগ মানে কাৰ্বনে হাইড্ৰজেনৰ লগত লগ হৈ যে বিভিন্ন যৌগ গঠন কৰে সেই সম্পৰ্কে তোমালোকে পাইছা, যেনেকৈ মিথেন CH4। এটা কাৰ্বনে 4টা হাইড্ৰজেনৰ সৈতে লগ হ'ল মিথেন যৌগটো আমি পালোঁ। ঠিক তেনেকৈ ইথেন, প্ৰপেন, বিউটেন অসংখ্য যৌগ উৎপন্ন কৰিব পাৰে। কিন্তু কাৰ্বনে যে অকল হাইড্ৰজেনৰ সৈতে লগ হৈয়ে যৌগ উৎপন্ন কৰে এনে নহয়। আমিতো এইটোও পাইছোঁ CO2। কাৰ্বনে কাৰ সৈতে লগ হৈছে? 2টা অক্সিজেন পৰমাণুৰ সৈতে লগ হৈ CO2 উৎপন্ন কৰিছে। কিন্তু অৰ্গেনিক কেমিষ্ট্ৰি বুলি কওঁতে আমি সাধাৰণতে হাইড্ৰকাৰ্বনৰ বিষয়ে অধ্যয়ন কৰোঁ। হাইড্ৰকাৰ্বন মানে য'ত কাৰ্বন আৰু হাইড্ৰজেন থাকিব। কাৰ্বন আৰু হাইড্ৰজেন এই দুটা মৌলৰ বাহিৰে বেলেগ মৌল সাধাৰণতে নাথাকে। দীঘল চেইন এডালত বেলেগ কিবা এটা মৌল লগ হৈ থাকিব পাৰে, সেইটো ডাঙৰ কথা নহয়। যেনেকৈ ধৰি লোৱা CH3OCH3। এতিয়া ইয়াত চোৱা অক্সিজেনটো আছে, অক্সিজেন এটা থাকিব পাৰে, কিন্তু অক্সিজেন এটা আছে। গতিকে এনেকুৱা ক্ষেত্ৰত ই হাইড্ৰকাৰ্বন হয়। আমি কাৰ্বন আৰু হাইড্ৰজেনযুক্ত যৌগবিলাকক কাৰ্বন আৰু হাইড্ৰজেন এই দুটা লগ হৈ পেলাই যিবোৰ যৌগ উৎপন্ন হৈছে, যেনেকৈ CH4, সেই যৌগবিলাকক হাইড্ৰকাৰ্বন বুলি কোৱা হয়। কিন্তু কেতিয়াবা সেই হাইড্ৰকাৰ্বনটোত অন্য পৰমাণু সংলগ্ন হৈ থাকিব পাৰে, কিন্তু অত্যাধিক নোৱাৰে। ইয়াত চোৱা কাৰ্বন 2টা আছে, হাইড্ৰজেন কেইটা আছে? 6টা আছে। তাৰ বিপৰীতে অক্সিজেন এটা আছে। তেনেকৈ পাৰিব। অক্সিজেনৰ সংখ্যা কাৰ্বনৰ সংখ্যাতকৈ বহুত বাঢ়ি নাযায়গৈ। গতিকে মূলতঃ জৈৱ ৰসায়ন মানে অৰ্গেনিক কেমিষ্ট্ৰি বুলি ক'লে আমি হাইড্ৰকাৰ্বনৰ বিষয়ে অধ্যয়ন কৰোঁ। ইয়াত দেখিছা CO2 বুলি কওঁতে অক্সিজেনৰ সংখ্যা কাৰ্বনতকৈ বেছি আছে। এইটো জৈৱ যৌগত নপৰে, এইটো হৈছে অজৈৱ যৌগ। গতিকে জৈৱ যৌগ বুলি কওঁতে মূলতঃ হাইড্ৰকাৰ্বন, এই কথাটো মনত ৰাখিবা। মূলতঃ হাইড্ৰকাৰ্বন মানে কাৰ্বনে হাইড্ৰজেনৰ সৈতে উৎপন্ন কৰা যৌগবিলাকৰ কথা মূলতঃ আলোচনা কৰা হয় জৈৱ ৰসায়নত, অৰ্গেনিক কেমিষ্ট্ৰিত। দ্বিতীয়তে আমি কাৰ্বনৰ বিষয়ে জানিব লাগিব কিছুমান কথা। কাৰ্বন এটা কি? মৌল। এই মৌলটোৰ বিষয়ে কিছু কথা জানিব লাগিব। কাৰ্বনৰ 2টা ধৰ্ম আছে, 2টা প্ৰধান ধৰ্ম, মেইন প্ৰপাৰ্টিজ 2টা। এটা হৈছে কাৰ্বনৰ চতুৰ্যুৰ্যতা, আনটো হৈছে কাৰ্বনৰ কেটিনেশ্যন ধৰ্ম। এই দুটা আমি জানিব লাগিব। এতিয়া চতুৰ্যুৰ্যতা মানে কি? প্ৰথমতে আমি সেই বিষয়ে অলপ চাওঁ। চতুৰ্যুৰ্যতা, এতিয়া কাৰ্বনটো পৰমাণু ক্ৰমাংক কিমান? কাৰ্বনৰ পৰমাণু ক্ৰমাংক কিমান? 6। অ'কে, এতিয়া যদি মই কাৰ্বনটোৰ খোলবিলাক দেখুৱাই যদি মই অংকন কৰোঁ, তেতিয়া এইটো নিউক্লিয়াছ বুলি ধৰি লোৱা। প্ৰথমটো খোল, ইয়াত কেইটা ইলেক্ট্ৰন থাকিব? 2টা। দ্বিতীয়টো খোল, তাত কেইটা ইলেক্ট্ৰন থাকিব? 1, 2, 3, 4।
ওকে, তো 6 হ'লনে? পৰমাণু ক্ৰমাংক 6। পৰমাণু ক্ৰমাংকই কিহৰ বিষয়ে কয়? প্ৰটনৰ সংখ্যাৰ কথা, যে প্ৰটন কিমানটা আছে? 6টা আছে। প্ৰটন যিমানটা থাকে তাৰ এগেইনষ্টত ইলেক্ট্ৰন সিমানটাই থাকে। চ' ইয়াত 2টা ইলেক্ট্ৰন আছে প্ৰথম খোলটোত, 2। ছেকেণ্ড খোলটোত কেইটা আছে? 1 2 3 4। চ' 2 + 4 6 হ'ল। অ'কে, এটা কথা তোমালোকে হয়তো পাইছা যে খোল এটা সম্পূৰ্ণ হ'বৰ কাৰণে এক নিৰ্দিষ্ট সংখ্যক ইলেক্ট্ৰনৰ প্ৰয়োজন হয়। প্ৰত্যেকটো খোলতে একে নহয়, কিন্তু প্ৰথমটো খোলত 2টাই ইলেক্ট্ৰন থাকে। 2টা হ'লেই মানে প্ৰথম খোলটো পূৰ হৈ যায়। গতিকে প্ৰথম খোলটো পূৰ হৈ আছে। ছেকেণ্ড খোলটোত কেইটা ইলেক্ট্ৰন থাকিব পাৰে? মানে ছেকেণ্ড খোলটো পূৰ হ'বৰ কাৰণে, ফিল আপ হ'বৰ কাৰণে কেইটা ইলেক্ট্ৰন লাগে? 8টা। আছে কেইটা এতিয়া? 4টা। তাৰমানে 4টা ইলেক্ট্ৰন ইয়াত কমি আছে। 8টা হ'লে পূৰ হৈ যায় ছেকেণ্ড খোলটো, আছে 4টা, আৰু কেইটা লাগে? 4টা। গতিকে এই যে 4টা কমি আছে, কমি থকাৰ কাৰণে এই কাৰ্বনটোৱে কি কৰে? বিচাৰে আৰু যদি কেনেবাকৈ 4টা ইলেক্ট্ৰন ক'ৰবাৰ পৰা যোগাৰ কৰিব পাৰোঁ, বা অন্য কোনো মৌলৰ লগত যদি আমি ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব পাৰোঁ, ই বিচাৰে। কাৰণ ইয়াৰ এই যিটো ছেকেণ্ড যিটো খোল আছে, এই খোলটো পূৰ হোৱা নাই, এই খোলটো সম্পূৰ্ণ হোৱা নাই। সেইকাৰণে সি বিচাৰে যে আৰু 4টা ইলেক্ট্ৰন গোটাব বিচাৰে, যাতে এই খোলটো পূৰ হৈ যায়। এতিয়া এই পূৰ কৰিবৰ কাৰণে কি কৰে? অলপ আগতে মই যিটো ক'লোঁ, বেলেগ মৌলৰ সৈতে সহযোজী বান্ধনিত বান্ধ খায়। উদাহৰণস্বৰূপে কি হ'ব? CH4। এতিয়া ভালকৈ চাবা, দেখুৱাই দিছোঁ। আমাৰ বহীখোলৰ ইলেক্ট্ৰনবিলাকহে লাগে। ইয়াত যে কোৱা হৈছে যে কাৰ্বনৰ চতুৰ্যুৰ্যতা, তাৰমানে কি? ইয়াত 4টা ইলেক্ট্ৰন আছে আৰু 4টা ইলেক্ট্ৰন সি কি কৰিব পাৰে? ল'ব পাৰে। সেইকাৰণে ইয়াৰ যোৰ্যতা কিমান? 4। বুজি পাইছা? চতুৰ্যুৰ্যতা, যোৰ্যতা 4। চাৰিটা ইলেক্ট্ৰন ভাগ বতৰা কৰিব পাৰে অন্য মৌলৰ পৰমাণুৰ লগত। বুজি পাইছা? এতিয়া কাৰ্বনৰ যিটো বহীখোল, সেই বহীখোলত কেইটা ইলেক্ট্ৰন আছে আমি সেইটো লাগে আমাক। কেইটা আছে? 4টা। চ' 4টা ইলেক্ট্ৰন ইয়াত এনেকৈ দেখুৱাই দিব পাৰোঁ মই। অ'কে, 4টা ইলেক্ট্ৰন আছে। এই ডটবিলাকে কি বুজাইছে? ইলেক্ট্ৰন। ঠিক আছে। এতিয়া হাইড্ৰজেনৰ কথা চোৱা, যে হাইড্ৰজেনৰ কি হয়? তাৰ এটাই খোল আছে আৰু এই খোলটোত এটা ইলেক্ট্ৰনেই আছে। তাৰমানে হাইড্ৰজেনটোক আমি কেনেকৈ দেখুৱাব পাৰোঁ? এনেকৈ দেখুৱাব পাৰোঁ। হাইড্ৰজেনটোৰ কাষত ডট এটা দি দেখুৱাব পাৰোঁ। ইলেক্ট্ৰন কেইটা আছে? অনলি ওৱান ইলেক্ট্ৰন আছে। চ' ইও বিচাৰে আৰু এটা ইলেক্ট্ৰন যদি পালোহেঁতেন, কাৰণ আৰু এটা ইলেক্ট্ৰন পোৱা হ'লে কি হয়? ইয়াৰ এই খোলটো পূৰ হৈ যায়। হাইড্ৰজেনক ইলেক্ট্ৰনৰ প্ৰয়োজন এটা ইলেক্ট্ৰন, আৰু এই কাৰ্বনটোকো 4টা ইলেক্ট্ৰনৰ প্ৰয়োজন। চ' দুইটাই মিটিৰালি কৰিব পাৰে। বুজি পাইছা? এতিয়া হাইড্ৰজেনটো আগবাঢ়ি আহিলে কাৰ্বনটোৰ ওচৰলৈ, ক'লে যে মই তোক এটা ইলেক্ট্ৰন দিম, আৰু কাৰ্বনো ক'লে ঠিক আছে ভাই, মোকো এটা ইলেক্ট্ৰনৰ প্ৰয়োজন, তই যদি এটা দিয়। কিন্তু হাইড্ৰজেনেও চৰ্ত দিলে যে মই একেবাৰে দিব নোৱাৰোঁ ইলেক্ট্ৰনটো, মই তোৰ লগত ভাগ বতৰাহে কৰিব পাৰিম। ঠিক আছে, তেতিয়াহ'লে সেইটোৱেই হওক, কাৰণ কাৰ্বনকো অত্যন্ত প্ৰয়োজন এটা ইলেক্ট্ৰনৰ, হাইড্ৰজেনকো প্ৰয়োজন। চ' দুইটাই কথা ৰাখক। চ' দুইটাই কথা ৰখা যাওক। আমি কি কৰোঁ? ভাগ বতৰাকে কৰি লওঁ। এহেঁতে নিজৰ মাজতে কি কৰিলে? ভাগ বতৰা কৰি ল'লে। এই যে 2টা ইলেক্ট্ৰন লগ হ'ল, এই 2টা ইলেক্ট্ৰনে কি হ'ব? এডাল বান্ধনি গঠন হ'ব।
যেতিয়া এটা হাইড্ৰজেন কাৰ্বনৰ ওচৰলৈ আহিলে বেলেগ বেলেগ হাইড্ৰজেনৰ ক্ষেত্ৰতো কি হ'ব সিহঁতকো একেই প্ৰয়োজন এটা এটা ইলেক্ট্ৰনৰ প্ৰয়োজন আৰু কেইটামান হাইড্ৰজেন আগবাঢ়ি আহিলে যে ভাই মোকো প্ৰয়োজন এটা ইলেক্ট্ৰনৰ ঠিক আছে আমি দুইটাই কি কৰোঁ ভাগ বতৰা কৰোঁ ইলেক্ট্ৰনৰ ঠিক তেনেকৈ আৰু এটা হাইড্ৰজেন আগবাঢ়ি আহিলে সিহঁতেও ভাগ বতৰা কৰিলে আৰু এটা হাইড্ৰজেন আগবাঢ়ি আহিলে সিও ভাগ বতৰা কৰিলে অ'কে চ' এই দুটা ইলেক্ট্ৰন লগ হৈ এডাল বান্ধনি 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 এইটোৱে হৈছে CH4 একেবাৰে অৰ্গেনিক কেমিষ্ট্ৰিৰ যিটো সাধাৰণ যৌগ CH4 মিথেন এইটো হৈছে মিথেন বুজি পালা কেনেকৈ এই CH4টো বনিলে কেনেকৈ এই CH4টো হ'লগৈ উৎপন্ন হ'লগৈ সেইটোকে মই অলপ দেখুৱাই দিলোঁ কাৰণ এইটো একেবাৰে বেছিক কম্পাউণ্ড হয় সেকেন্ড হৈছে কেটিনেশ্যন ধৰ্ম এটা কেটিনেশ্যন ধৰ্ম মানে কাৰ্বনে কাৰ্বনৰ লগত লগ হৈ অসংখ্য যৌগ উৎপন্ন কৰিব পাৰে কাৰ্বনে আৰু এটা কাৰ্বনৰ সৈতে লগ হ'ব পাৰে দুটা কি তিনিটাৰ সৈতে লগ হ'ব পাৰে তিনিটা কি চাৰিটাৰ সৈতে লগ হ'ব পাৰে চাৰিটা কি পাঁচটাৰ সৈতে অসংখ্য কাৰ্বনৰ সৈতে লগ হ'ব পাৰে অসংখ্য কাৰ্বনৰ সৈতে ইহঁতে বান্ধনি গঠন কৰিব পাৰে এই বান্ধনি একবান্ধনি হ'ব পাৰে কাৰ্বন কাৰ্বনৰ মাজত দ্বি বান্ধনিও থাকিব পাৰে কাৰ্বন কাৰ্বনৰ মাজত ত্ৰি বান্ধনিও থাকিব পাৰে গতিকে কাৰ্বনে কাৰ্বনৰ সৈতে লগ হৈ অসংখ্য যৌগ উৎপন্ন কৰিব পাৰে সেইটোকে কোৱা হৈছে কেটিনেশ্যন ধৰ্ম এতিয়া কাৰ্বনে কাৰ্বনৰ লগত লগ হওঁতে কেতিয়াবা কি হয় সিহঁতে দীঘল শৃংখল গঠন কৰে কেতিয়াবা কি হয় শাখা শৃংখল গঠন কৰে যেনেকৈ এনে ধৰণৰ বুজি পাইছা এনেকুৱা ধৰণৰ শৃংখল গঠন কৰে এই যে এটা কাৰ্বন এডাল দীঘল চেইন পোনে পোনে যিডাল আছে এইডাল শাখা এই অংশটো হৈছে শাখা সেইকাৰণে ইয়াক শাখা শৃংখল বুলিও কোৱা হয় দীঘল কেতিয়াবা পোন শৃংখল বা দীঘল শৃংখল গঠন কৰিব কেতিয়াবা শাখা শৃংখল গঠন কৰিব কেতিয়াবা কি কৰিব সক্ৰিয় মানে বেঞ্জিনটো মনত পেলাবা এনেকুৱা এনেকুৱা ছটা আছে 1 2 3 4 5 6 চ' কেতিয়াবা সক্ৰিয় শৃংখল গঠন কৰিব পাৰে এইটো হৈছে সক্ৰিয় বুজি পাইছা এইটো চক্ৰ এটা এইটোতো অপেন নহয় মুক্ত নহয় গতিকে এইটো কোৱা হয় সক্ৰিয় শৃংখল কেতিয়াবা মুক্ত শৃংখল কেতিয়াবা সক্ৰিয় শৃংখল এইবিলাক মুক্ত অপেন ইয়াত এটা আৰম্ভণি আছে এটা শেষ আছে সেই আৰম্ভণি আৰু শেষটো কি একেই নহয় য'ৰ পৰা তুমি আৰম্ভ কৰিছা তাতে শেষ নহয়গে বেলেগ এটাতহে শেষ হ'বগে ইয়াৰ পৰা আৰম্ভ কৰিছা ন 1 2 3 4 5 ইয়াত পালাগে ইয়াত যদি তুমি আৰম্ভ কৰা 1 2 3 4 5 6 আকৌ এইটোৱে পাবাহি তেনেকৈ চাব লাগে কথাবিলাক যদি তোমালোকে কোনটো মুক্ত হ'ব কোনটো সক্ৰিয় হ'ব বুজি পোৱা নাই তেতিয়াহ'লে তেনেকৈ চাবা যে যিটো কাৰ্বনত তুমি নাম্বাৰিং কৰিবা যিটো কাৰ্বনৰ পৰা তুমি নাম্বাৰিংটো ষ্টাৰ্ট কৰিবা 1 2 3 4 5 সেই কাৰ্বনটো আকৌ পাইছাগে নেকি যদি পোৱা নাই তেতিয়াহ'লে সেইটো মুক্ত বুজি পাইছা সেইটো মুক্ত আৰু যদি পাইছাগে তেতিয়া সেইটো বন্ধ বা সক্ৰিয় একেবাৰে ইজি এতিয়া কথাটো হ'ল হাইড্ৰজেন কেনেকৈ ফিল আপ কৰিবা মই আজি সেই কথাটোহে দেখুৱাবলৈ গৈ আছোঁ হাইড্ৰজেন কেনেকৈ ফিল আপ কৰিবা ইয়াতো তোমালোকে হাইড্ৰজেন ভৰাব লাগিব কেনেকৈ ভৰাবা সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু হাই ছেকেণ্ডেৰীৰ কাৰণে সেইটো চাবা নামাকৰণবিলাক মই পাছত আলোচনা কৰিম এই কথাখিনি নাজানিলে একো লাভ নহ'ব যে কেনেকৈ হাইড্ৰজেনটো মই ফিল আপ কৰিম এনেকৈ ৰাখিলেতো নহ'ব হাইড্ৰজেন ভৰাব লাগিব ইয়াত এটা কথাই মনত ৰাখিবা যে এটা কাৰ্বনৰ চাৰিওফালে কেইডাল বান্ধনি থাকিব চাৰিডাল বান্ধনি থাকিব এই কথাটো মনত ৰাখিবা এইটো উলিয়াব পাৰিলেই হৈ গ'ল এতিয়া মই দেখুৱাই দিছোঁ এই কাৰ্বনটো চাৰিওফালে
কেইডাল বান্ধনি থাকিব 4ডাল এতিয়া চোৱা এই কাৰ্বনটোৰ চাৰিওফালে বান্ধনি কেইডাল আছে এনেকৈ চাই যাবা কাৰ্বনটোও চাবা চাৰিওফালে চাবা ইফালেতো নাই 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 এইডাল আছে এডাল এডাল আছে মই কৈছো কেইডাল থাকিব পাৰে 4ডাল এডাল আছে আৰু কেইডাল লাগে 3ডাল দি দিয়া 3ডাল হল 2 নম্বৰ কাৰ্বনটো চোৱা কেইডাল বান্ধনি আছে 2 নম্বৰ কাৰ্বনটো চাৰিওফালে চাবা কেইডাল বান্ধনি আছে কেইডাল আছে সোঁফালে এডাল আছে বাওঁফালে এডাল আছে আৰু কেইডাল লাগে 4ডাল হ'বৰ কাৰণে আৰু কেইডাল লাগে 2ডাল দি দিয়া 2ডাল হল 3 নম্বৰ কাৰ্বনটো চোৱা সোঁফালে বাওঁফালে কেইডাল বান্ধনি আছে এডাল 2ডাল আৰুতো নাই 4ডাল হ'বৰ কাৰণে আৰু কেইডাল লাগে 2ডাল হল 4 নম্বৰ কাৰ্বনটো চোৱা কেইডাল বান্ধনি আছে এডাল 2ডাল 3ডাল মন কৰিবা দেই কথাবিলাক এডাল 2ডাল 3ডাল এই 2ডাল বান্ধনিক এডাল বুলি ধৰিব নোৱাৰা কিন্তু এডাল 2ডাল 3ডাল 4ডাল হ'বৰ কাৰণে আৰু কেইডাল লাগে এডাল বস এই কাৰ্বনটোৰ চাৰিওফালে কেইডাল বান্ধনি আছে এফালটো নাই এফালে 1 2 আৰু নাই সো 2ডাল আছে 4ডাল হ'বৰ কাৰণে আৰু 2ডাল লাগে প্ৰথমতে সেইটো কৰি ল'বা তাৰপৰা তুমি এই বান্ধনিডালৰ মূৰত হাইড্ৰজেন এটা দি দিয়া সেইটোৱেতো কাম প্ৰত্যেকডাল একবান্ধনি মূৰে মূৰে এটা হাইড্ৰজেন তুমি দি দিয়া এতিয়া এইটো তুমি কেনেকৈ লিখিবা CH2 আৰু CH3 এতিয়া তুমি লিখোতে চাবা কেনেকৈ লিখিবা এটা দেখুৱাবলৈ জেগা নাই এইটো কাটি দিছো মই এইটো তুমি কেনেকৈ লিখিব পাৰা সেইটো চোৱা CH কেইটা আছে এইটো চোৱা 1 2 3 এতিয়া তুমি কেনেকৈ লিখিব পাৰা CH3 বুজি পালা CH কেইটা আছে এইটো চাবা CH2 CH কেইটা আছে দুটা বুজি পালা CH ডাবল বন CH কেইটা আছে দুটা এনেকৈ লিখা হয় একেবাৰে ইজি এতিয়া এইটো চোৱা এই চক্ৰীয়টো চোৱা এই কাৰ্বনটো চাৰিওফালে কেইডাল বান্ধনি আছে এইটো চোৱা 1 2 3 ঠিক আছে এই কাৰ্বনটো চাৰিওফালে 1 2 3 সো আৰু কেইডাল বান্ধনি লাগে এডাল বান্ধনি লাগে 1 2 3 তিনডাল বান্ধনি আছে 4ডাল হ'বৰ কাৰণে আৰু কেইডাল লাগে এডাল লাগে সো এটা হাইড্ৰজেন দি দিয়া এডাল বান্ধনি মানে এটা হাইড্ৰজেন সেইটোৱে কথা এই কাৰ্বনটো চোৱা এই কাৰ্বনটো চাৰিওফালে কেইডাল বান্ধনি আছে এতিয়া এই কাৰ্বনটো চোৱা এই কাৰ্বনটো চাৰিওফালে কেইডাল বান্ধনি আছে 1 2 3 4ডাল হ'বৰ কাৰণে আৰু এডাল লাগে সো C এটা হাইড্ৰজেন আহিব এই কাৰ্বনটো চোৱা এই কাৰ্বনটো চাৰিওফালে 1 2 3 1 2 3 4ডাল হ'বৰ কাৰণে এডাল বান্ধনি লাগে সো এটা হাইড্ৰজেন এই কাৰ্বনটো চোৱা 1 2 3 সো এটা হাইড্ৰজেন আহিব এই কাৰ্বনটো চোৱা 1 2 3 আৰু এডাল বান্ধনিৰ প্ৰয়োজন গতিকে এটা হাইড্ৰজেন C 1 2 3 কেইটা লাগিব এটা হাইড্ৰজেন বুজি পালা এনেকেই ফিল আপ কৰা হয় হাইড্ৰজেন বিলাক চাই লোৱা এইটোকে মই কৰি দিছো এটা তোমালোকক কেইটামান তোমালোকক কৰিব দিম আজি যিসকলে নাজানা তেওঁলোকে কৰিবা যিসকলে টান পাইছা তেওঁলোকে কৰিবা প্ৰেক্টিছ কৰিবা প্ৰথম কাৰ্বনটো চোৱা এফালৰ পৰাও চাব পাৰা একো কথা নাই এফালৰ পৰাও চাব পাৰা যিকোনো এটা কাৰ্বন চোৱা মুঠতে এইটো কাৰ্বনকে মই লৈছো ঠিক আছে এই কাৰ্বনটো চোৱা প্ৰথমতে কি কৰিবা কাৰ্বনটো চাৰিওফালে চাবা কেইডাল বান্ধনি আছে এইটো চোৱা 1 2 3 সো এই কাৰ্বনটো চাৰিওফালে তিনডাল বান্ধনি আছে আৰু কেইডাল বান্ধনি লাগে এডাল বান্ধনি মানে এটা হাইড্ৰজেন বস এই কাৰ্বনটো চোৱা এই কাৰ্বনটো চাৰিওফালে কেইডাল বান্ধনি আছে 1 অনলি 1 সো কেইডাল বান্ধনি লাগে 4ডাল হ'বৰ কাৰণে 3ডাল গতিকে H3 হ'ব 4টা হাইড্ৰজেন 3টা হাইড্ৰজেন প্ৰয়োজন
তিনিটা হাইড্ৰজেন প্ৰয়োজন। এই কাৰ্বনটো চোৱা, এই কাৰ্বনটো চাৰিওফালে কেইডাল বান্ধনি আছে? অনলি ওৱান। চ' কেইটা হাইড্ৰজেন লাগিব? তিনিটা। এই কাৰ্বনটো চাৰিওফালে এডাল বান্ধনি আছে, চ' ইয়াক লাগিব তিনিটা হাইড্ৰজেন। এতিয়া কেইটামান হোমৱৰ্ক। নিজকে পৰীক্ষা কৰিবা। হয়তো বেছিভাগে চাগে নকৰিব, সেইবিলাক কৰি একো লাভ নাই, নিজৰ লছ। পৰীক্ষা মই নিদিওঁ, তোমালোকে দিবা, গতিকে তোমালোকৰ ভালৰ কাৰণে কৈছোঁ। কাৰণ কৰা নকৰা সেইটো মই চেক নকৰোঁ। নিজকে টেষ্ট কৰিবা। চ' এই 5টা দিলোঁ, 5টা নিজে টেষ্ট কৰিবা। কিতাপ পত্ৰ ক'ৰবাত পাব পাৰা। ধৰি লোৱা 2 মাৰ্কছকৈ 10 মাৰ্কছ আছে ইয়াত, 10। চ' এই 10 মাৰ্কছৰ ভিতৰত কিমান তোমালোকে পাবা কৰি পেলাই হয়তো কমেণ্ট ছেকশ্যনত জনাব পাৰা। তোমালোকৰ ইচ্ছা কথা, কোনো বাধ্যতামূলক নহয়। চ' অ'কে, আজি ভিডিঅ'টো ইমানেই। বাকী IUPAC নমিনিক্লেচাৰ কেনেকৈ IUPAC নামকৰণ কৰা হয় তাৰ ওপৰত ভিডিঅ' বনাম, 2টামান ভিডিঅ' বনাম, বেছি দীঘলীয়া নকৰোঁ। আৰু এই ভিডিঅ'টো আচলতে হাই ছেকেণ্ডেৰীৰ ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ দুইটা ক্লাছৰ কাৰণে। আৰু ক্লাছ 10তো আছে কাৰ্বনৰ যৌগৰ বিষয়ে, গতিকে তেওঁলোকৰ কাৰণেও এইটো উপযোগী এটা ভিডিঅ'। যদিও ইমানখিনি তেওঁলোকে নাজানিলেও হয়, তথাপিও কোনোবা যদি ছায়েন্সত পঢ়ে পিছত ডেফিনেটলি কামত দিব।